নমস্কাৰ পেঞ্চকল স্বাগতম জনাইছোঁ মোৰ আৰ্টেকাছাম জিএনএন চেনেললৈ। আজি পুনৰ আপোনালোকে ভালকৈ লৈছে এছএছচি চিজিএলৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 14,582টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে আবেদন কৰাৰ কাৰণে আপোনাৰ 10 পাছ 12 পাছ যদি কৰি আছে তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ বয়স কিন্তু 18 বছৰ প্লাছ হ'ব লাগিব। তো ইয়াৰ লগতে আপোনালোকে আবেদন কৰাৰ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তাৰ আগতে প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ। ইয়াতে সম্পূৰ্ণ ডিটেইলছসমূহ আপোনালোকে চাব পাৰিব। ইয়াত দেখুৱাইছে এছএছচি চিজিএল ৰিক্ৰুইটমেণ্ট 2025 পোষ্ট নেমসমূহ আপুনি দেখুৱাইছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। লগতে ইয়াতে এজ লিমিট লাগিব 20ৰ পৰা 30 বছৰ লাগিব। লগতে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ যিটো হয় এইটো আপোনাৰ কাৰণে 18ৰ পৰা 30 বছৰ হ'ব লাগিব। এনেকৈ কিন্তু বহুতকেইটা চাকৰি পদ কিন্তু ইয়াতে আপুনি পাই যাব। আপুনি যিটো পদৰ ওপৰত আবেদন কৰিব আপুনি কৰিব পাৰে। লগতে আপোনালোকে ইয়াতে টোটেল ভেকেঞ্চি দেখুৱাইছে 14,582টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে কিন্তু আপুনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই ল'ব পাৰিব। ইয়াত দেখুৱাইছে এজ এলিজিবল কিন্তু কেটেগৰিজ বেলেগ বেলেগ হয়। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWB 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD SC ST কাৰণে 15 বছৰ পাই যাব। লগতে ইয়াতে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ যিটো হয় ইয়াতে আপোনালোকৰ 12 পাছ কৰা সকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে কিন্তু আপোনালোকে সম্পূৰ্ণ ডিটেইলছসমূহ পাই যাব। ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোকে ফিজ কিমান দিব লাগিব ইয়াত চাই লওক আপোনালোকে। জেনেৰেল OBC কাৰণে 100 টকা, SC ST ওমেন কাৰণে সম্পূৰ্ণ ফ্ৰী আৰু লগতে পে'মেণ্টটো কৰিব লাগিব আপোনালোকৰ ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব ইয়াতে। লগতে আপোনালোকৰ যিটো এক্সামৰ চেণ্টাৰ হ'ব এই চেণ্টাৰসমূহ আপুনি দেখুৱাইছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী এনেকুৱা সকলো ঠাইত কিন্তু অসমৰ সকলো ঠাইতে কিন্তু চেণ্টাৰসমূহ হ'ব। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। আবেদন কৰাৰ কাৰণে আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব এইখন পেজত। ইয়াত দেখুৱাইছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 9 জুনৰ পৰা কিন্তু আপোনাৰ আৰম্ভণি হৈছে আৰু লাষ্ট ডেট হ'ব 4 জুন। কাইলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপুনি ইয়াত দেখুৱাইছে ৰেজিষ্ট্ৰেশ্যন লগইন অপশ্যন পাব। তো প্ৰথমে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি লগইন অপশ্যন ক্লিক কৰি আপুনি ফৰ্মসমূহ ভৰিব লাগিব। ফৰ্ম ভৰাৰ পিছত আপোনালোকৰ আবেদনসমূহ হৈ যাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।